টাৰ্মিনেল হয় মানে কেনেকৈ অপাৰেট কৰে সেই কথাটো অকণমান ক'ব নেকি? হয় 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 টাৰ্মিনেল অপাৰেশ্যন এটা বিষয় আছে টাৰ্মিনেল অপাৰেশ্যন বা টাৰ্মিনেল মেনেজমেণ্ট বৰ আমোদজনক বিষয় হৈছে কি এখন এয়াৰক্ৰাফ্ট যেতিয়া পাবহি তললৈ নামিব তাৰ পৰা আপোনাৰ কি ধৰণৰ মুভমেণ্ট হয় তাৰ পৰা মুঠতে 4টা মুভমেণ্ট আপুনি উলিয়াব পাৰে সেইকেইটা হৈছে কি পেছেঞ্জাৰখিনি ওলাই অহাটো পেছেঞ্জাৰখিনি সোমাই যোৱাটো হয়নে আৰু কাৰ্গোখিনি তাৰ পৰা উলিয়াই অনাটো কাৰ্গোখিনি তালৈ যোৱাটো এই 4টা ফাংচন যিখিনিৰ পৰা কৰা হয় সেইটো এটা টাৰ্মিনেল গতিকে আপোনাৰ তাৰপিছত যদি ফ্লাইট ধৰক কেতিয়াবা যে ধৰক কিবা কাৰণত ওপৰতে ঘূৰি থাকে হয় মানে নমাবলৈ নিদিয়ে কিবা যে ট্ৰেফিকৰ কথা কয় সেইবিলাক টাৰ্মিনেলৰ আপোনালোকে চাব লাগে নে সেইবোৰ বেলেগ কোনোবাই কৰে? কৈ দিছোঁ সেই কথাখিনি চোৱা ডিপাৰ্টমেণ্টটো কয় ANS সেইটো এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ডিপাৰ্টমেণ্ট এয়াৰ নেভিগেশ্যন ছাৰ্ভিচেছ এয়াৰ নেভিগেশ্যন ছাৰ্ভিচেছ আপুনি বা মই কৰিব নোৱাৰোঁ তাৰ কাৰণে হাইলি স্পেচিয়েলাইজড ট্ৰেইনিং আছে সেই ট্ৰেইনিং লোৱাৰ পিছত চিভিল এভিয়েশ্যন ট্ৰেইনিং কলেজত সেই ট্ৰেইনিং হয় এবছৰ খুব ৰিগৰাছ ট্ৰেইনিং হয় কাৰণ তেওঁলোকে তো আৰু ভুল কৰিব নোৱাৰে তেওঁলোকে যদি ভুল কৰে কনচিকুৱেঞ্চ কি হ'ব আপুনি জানে আৰু বেলেগে ক'ব নালাগে নহয় জানো গতিকে সেই তেওঁলোকে ডাঙৰ টাৱাৰ এটা আপোনালোকে দেখেনে সেই টাৱাৰটোৰ পৰা কণ্ট্ৰল কৰি থাকে কিন্তু সেই কণ্ট্ৰলবিলাক অকল এজনেই বা এবাৰেই নহয় কণ্ট্ৰলবিলাকৰ আকৌ ভাগ আছে যেনে এয়াৰক্ৰাফ্ট এখন লেণ্ড কৰাৰ পিছত সেই ষ্টেণ্ডলৈ অহা আৰু ষ্টেণ্ডৰ পৰা আপোনাৰ ৰানৱেৰ ওচৰলৈকে যোৱা সেইটো কয় গ্ৰাউণ্ড কণ্ট্ৰল সেই টাৱাৰটোৰ ভিতৰত গ্ৰাউণ্ড কণ্ট্ৰল বুলি এটা ইউনিট আছে সেই ইউনিটটোৱে এই কামটো চায় তাৰপিছত এয়াৰক্ৰাফ্ট এখন টেক অফ কৰিব নহয় জানো সেই টেক অফটো আৰু ইচ্ছামতে দি দিব নোৱাৰে নহয় জানো ইখনৰ পৰা সিখন আপোনাৰ ডিষ্টেঞ্চ কিমান আছে তাৰ ভাৰ্টিকেল ডিষ্টেঞ্চ কিমান মেইনটেইন কৰিব লাগিব সেই তেওঁলোকৰ মেনুৱেল আছে সেই মেনুৱেল মতে তেওঁলোকে ক্লিয়াৰেঞ্চ দিয়ে টেক অফ হ'বৰ কাৰণে বা লেণ্ড হ'বৰ কাৰণে সেইটো আকৌ বেলেগ বিভাগ বুলি কয় সেই বিভাগটোৰ নাম টাৱাৰ কণ্ট্ৰল তাৰপিছত এয়াৰক্ৰাফ্ট এখন যেতিয়া লেণ্ড কৰিবলৈ আহি পেলাই কেতিয়া লেণ্ড কৰিব কেতিয়া তেওঁক ক'ব যে তুমি গৈ পেলাই ILS-ত গৈ পেলাই লেণ্ড কৰিবৰ কাৰণে সাজু হোৱা সেইটো কয় এপ্ৰ'চ কণ্ট্ৰল তাৰপিছত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যেতিয়া গৈ থাকে ধৰি লওক আপুনি মিডিল ইষ্টৰ পৰা এখন এয়াৰক্ৰাফ্ট আহি আছে আমাৰ মুম্বাইৰ ওপৰেদি নাগপুৰ হৈ কলিকতা হৈ বেংককলৈ গুচি যাবগৈ সেইখনকতো কোনোবাই কণ্ট্ৰল কৰিব লাগিব নহয় জানো সেই কণ্ট্ৰলটো তলৰ পৰা যোৰবা কৰে FIC কণ্ট্ৰল বুলি কয় ফ্লাইট ইনফৰমেশ্যন চেণ্টাৰ তাৰ পৰা কণ্ট্ৰল কৰে সেই কণ্ট্ৰল কৰি আপোনাক গৈ থাকে গতিকে প্ৰথমতে আপোনাৰ FIC কণ্ট্ৰল কৰিব নহয় জানো কেতিয়াবা এৰিয়া কণ্ট্ৰল বুলিও কয় সেইটো এৰিয়া কণ্ট্ৰল কৰিব তাৰ পৰা যদি তালৈ আহিছে এপ্ৰ'চ কণ্ট্ৰল হ'ব তাৰপিছত আপোনাৰ টাৱাৰ কণ্ট্ৰল হ'ব তাৰপিছত গ্ৰাউণ্ড কণ্ট্ৰল হ'ব এই বিদেশী বিমানখন ধৰক হঠাৎ সোমাই গ'ল ক'ৰবাত তেতিয়া সেই তাতে গম পায় কথাটো হঠাৎ সোমাই তেনেকৈ নাযায় তাৰমানে আপুনি যেতিয়া ফ্লাইট এটা কণ্ডাক্ট কৰে ফ্লাইট আৰু এয়াৰক্ৰাফ্ট একে বুলি নাভাবিব এয়াৰক্ৰাফ্ট এখনে যেতিয়া যাত্ৰা কৰে তেতিয়াহ'লে তাক ফ্লাইট বুলি কয় ফ্লাইট বুলি কোৱাৰ লগে লগে আপুনি সেই যাত্ৰাটোৰ আপোনাৰ অৰিজিনেশ্যন থাকিব ডেষ্টিনেশ্যন থাকিব তাৰ ফ্লাইট লেভেল থাকিব সেই ফ্লাইটৰ এটা নাম থাকিব নহয় জানো আপুনি যেতিয়া এঠাইৰ পৰা আন এঠাইলৈ যাব আপুনি তাৰ এটা ডিটেইল প্লেন কৰে সেই প্লেনটোৰ নাম হৈছে আপোনাৰ ফ্লাইট প্লেন সেই ফ্লাইট প্লেনখন আপুনি ছাবমিট কৰিব সেই ছাবমিট কৰিলে এয়াৰপৰ্ট অথৰিটিৰ চিষ্টেম আপোনাক লগে লগে ক'ব যে আপুনি যাব খোজা সময়তে আপুনি যাব পাৰিবনে নাই নে বেলেগে আগতেই বুক কৰি ৰাখিছে আপুনি য'ত লেণ্ড কৰিব সেই সময়ত আপুনি লেণ্ড কৰিব পাৰিবনে নাই নে আগতেই কাৰোবাক সেই স্লটটো দি থোৱা আছে এই সকলোবিলাক চোৱাৰ পিছত আপোনাক এটা ক্লিয়াৰেঞ্চ দিব সেইটোক FIC ক্লিয়াৰেঞ্চ বুলি কয় প্ৰতিখন ফ্লাইট আপুনি আকাশত যে দেখে তেওঁলোকৰ এটা ফ্লাইট ক্লিয়াৰেঞ্চ নাম্বাৰ থাকে দেই 1 নম্বৰ আৰু 2 নম্বৰ বৰ প্ৰয়োজনীয় কথা আপুনি যে ওপৰলৈ যাব ডিফেন্সে আপোনাক পাৰ্মিশ্যন দিব লাগিব আপুনি যদি কোনো পাৰ্মিশ্যন নোহোৱাকৈ ওপৰলৈ গুচি যায় ডিফেন্সে আপোনাক লগে লগে ইণ্টাৰচেপ্ট কৰি সুধিব যে আপুনি ক'ৰ পৰা আহিছে ক'লৈ যাব হয়নে গতিকে আপুনি FIC নম্বৰটো পোৱাৰ পিছত আপুনি আৰু এটা নম্বৰ ল'ব লাগিব ডিফেন্স এজেঞ্চিৰ পৰা সেইটোৰ নাম ADC নম্বৰ এয়াৰ ডিফেন্স ক্লিয়াৰেঞ্চ নম্বৰ এই দুটা নম্বৰ পোৱাৰ পিছতহে আপুনি ওপৰলৈ যাব পাৰিব আৰু আপোনাৰ ফ্লাইট প্লেনখনত আপুনি ক'ৰ পৰা ক'লৈ যাব কিমান উচ্চতাত যাব কোনটো দিশেৰে গৈ ক'ৰ পৰা কি টাৰ্ণ ল'ব সেই সকলো বিশদ লিখা থাকে গতিকে হঠাতে আহি পেলাই আপুনি ক'ৰবাত কোনোবা এখন এয়াৰপৰ্ট পাই গ'ল তেনেকুৱা সাধাৰণতে নহয় কিন্তু ধৰি লওক ওপৰত আপোনাৰ কিবা এটা প্ৰয়োজন হ'ল কোনোবা এজন মানুহ ফেইণ্ট হৈ পৰি গ'ল বা কিবা এটা টেকনিকেল স্নেক দেখা দিছে এতিয়া আপুনি হঠাতে লেণ্ড কৰিব লাগে পাৰিবনে নোৱাৰে পাৰিব
ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যনে ফ্ৰীডম অফ এয়াৰ নাম দি কিছুমান আপোনাক স্বাধীনতা দি থৈছে সেই স্বাধীনতা প্ৰয়োগ কৰি পেলাই আপুনি যিকোনো এটা এয়াৰক্ৰাফ্টত আপুনি হঠাতে লেণ্ড কৰিব পাৰিব কিন্তু সেইটো কি হ'ব আপোনাৰ আউট অফ এক্সপেক্টেশ্যন নহয় জানো সেইটো আপোনাৰ ফ্লাইট প্লেনত নাছিল গতিকে তেনেকৈ যদি আপুনি লেণ্ড কৰিব খোজেও তেতিয়াহ'লে আপুনি লগে লগে আপুনিতো কাৰোবাৰ কণ্টেক্টত আছেই হয় FICৰ কণ্টেক্টত নহয় টাৱাৰৰ কণ্টেক্ট নহয় জানো তাক আপুনি সুধিব পাৰে সুধি পেলাই সেইমতে আপুনি লেণ্ড কৰিব পাৰে এতিয়া কথাটো মই মাজত ধৰি সুধিলোঁ কাৰণে এইখিনি ওলালে আকৌ মূল কথাটোলৈ মই গৈছোঁ তাৰপিছত আপুনি যেতিয়া অফাৰটো পালে আপুনি সেইটো গ্ৰুপত জইন কৰিলে দিল্লীত কাম কৰিলে তাৰপিছত আপুনি এতিয়া কন্নুৰ কেনেকৈ পালেগৈ ৰ'ব মই কওঁ দিল্লীত কাম কৰা কথাটো অতি থ্ৰতে ক'লে মোৰ কথাখিনি সম্পূৰ্ণ নহ'ব কাৰণ মই তাত আটাইতকৈ এটা গুৰুত্বপূৰ্ণ দায়িত্ব পাইছিলোঁ সেই হৈছে তাৰ প্ৰথম আমাৰ বোধহয় দেশৰ প্ৰথম হ'ব নেকি সেই AOCCটো ডিজাইন কৰিব লাগে এয়াৰপৰ্ট অপাৰেশ্যন কণ্ট্ৰল চেণ্টাৰ আপুনি জানে আজিকালি দিল্লী এয়াৰপৰ্টত 1000খনতকৈ বেছি মুভমেণ্ট আছে নহয় জানো সেই 1000খন ফ্লাইট কণ্ট্ৰল কৰিবলৈ যিটো ইউনিটৰ পৰা কণ্ট্ৰল কৰিব সেইটো ডিজাইন কৰা কাম আমোদজনক কাম আছিলে মোৰ লগত আৰু মানুহ আছিলে কিন্তু মই ছেকেণ্ড ইন কমাণ্ড আছিলোঁ মই তেওঁলোকক সেই কনচেপ্টটো ডেভেলপ কৰাৰ সময়ত সহায় কৰিছিলোঁ যিটো কনচলৰ পৰা ধৰক আপোনাৰ ষ্টেণ্ড সেই যে ষ্টেণ্ডবিলাক এল'কেট কৰিব কেনেকৈ এল'কেট কৰিব ইনফৰমেশ্যনটো ক'ৰ পৰা ক'লৈ যাব এই সকলোবিলাক আগতে খুব ডিটেইল প্লেন কৰি ল'ব লাগে সেই প্লেন কৰা কামখিনিৰ লগত মই জড়িত আছিলোঁ জড়িত থকাৰ পিছত যেতিয়া AOCC তাত স্থাপন হ'ল এতিয়া দিল্লী এয়াৰপৰ্টৰ AOCCটো বিশ্বৰ ভিতৰত এটা লেখত ল'ব লগা AOCC সেই AOCCৰ ভিতৰৰ পৰা আপুনি যিকোনো কণ্ট্ৰল কৰিব পাৰে যিকোনো সমস্যা হ'লে আপুনি AOCCক ক'লে ইনক্লুডিং ইমাৰ্জেঞ্চি সেই AOCCৰ পৰা সকলো ধৰণৰ ব্যৱস্থা ল'ব পাৰে সেই কামটোৰ লগত বৰ আমোদজনক কাম আছিলে সেইটোৰ লগত মই জড়িত হ'লোঁ শেষলৈ মই গৈ পেলাই অপাৰেশ্যনৰ ইনচাৰ্জ হৈছিলোঁ ADM বুলি কয় এয়াৰপৰ্ট ডিউটি মেনেজাৰ তাৰপিছত এসময়ত গৈ পেলাই যিজন CEO তেওঁ মোক তেওঁৰ ডিপাৰ্টমেণ্টলৈ লৈ আনিলে তেওঁক ছাপোৰ্ট কৰিবৰ কাৰণে 6টা ডিপাৰ্টমেণ্টৰ অপাৰেশ্যন ছিকিউৰিটি ইঞ্জিনিয়াৰিং IT QSC বুলি কয় কোৱালিটি ডিপাৰ্টমেণ্ট সেই গতিকে 6টা ডিপাৰ্টমেণ্টৰ মানুহে মোক কয় যে জাচুচ সাৱধান থাকিবি ইয়াৰ পৰা একে CEOৰ অফিচত কাম কৰে মই অৱশ্যে মই কাৰো জাচুচি কেতিয়াও কৰা নাই কিন্তু বৰ আমোদজনক আছিল সেইখিনি সময়তে মই অপাৰেশ্যনৰ বাহিৰেও মেনেজমেণ্ট শিকাৰ সুবিধা পালোঁ অপাৰেশ্যন আৰু মেনেজমেণ্টত এয়াৰপৰ্টত অকণমান তাত হেৰি আছে অকণমান পাৰ্থক্য আছে পাৰ্থক্যটো কেনেকুৱা এখন সুকলমে যদি এয়াৰক্ৰাফ্ট আহি পেলাই লেণ্ড কৰিব পাৰে আৰু গুচি যাব পাৰে পেচেঞ্জাৰ যদি সুকলমে আহি বহিব পাৰে ওলাই যাব পাৰে কাৰ্গো যদি আনি সুকলমে থ'ব পাৰে আৰু উলিয়াই নিব পাৰে আপোনাৰ অপাৰেশ্যন 100% নহয় জানো কিন্তু এই ডিপাৰ্টমেণ্টকেইটাই এয়াৰপৰ্ট এটা চলাব নোৱাৰে আৰু আপোনাক ডিপাৰ্টমেণ্ট লাগিব নহয় জানো HR ডিপাৰ্টমেণ্ট লাগিব কমাৰ্চিয়েল লাগিব লিগেল লাগিব বিভিন্ন ধৰণৰ সেই সকলোবিলাক মিলি এইটো মেনেজমেণ্ট বুলি কোৱা হয় মই যেতিয়া CEO অফিচত কাম কৰিলোঁ মই মেনেজমেণ্টটো খুব ওচৰৰ পৰা দেখা পোৱাৰ সুবিধা পালোঁ মই অকণমান পিছলৈ ক'ম চাগে আপুনি সুধিব এয়াৰপৰ্ট বিজনেছত পইচা ক'ৰ পৰা আহে নহয় জানো গতিকে এই কথাবিলাক মই তাত শিকাৰ সুবিধা পালোঁ তাত শিকাৰ পিছত আমাৰ গ্ৰুপটোৱে GMR গ্ৰুপটোৱে আপোনাৰ এটা এয়াৰপৰ্ট পালে ফিলিপিনছত নাম মক্তান চেবু ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট সেইটো যেতিয়া পাই গ'ল তাৰ এটা কোম্পানীৰ লগত একেলগ কৰি পেলাই বিড কৰিছিল আৰু তেওঁলোকে পালে পোৱাৰ পিছত এতিয়া চৰকাৰৰ পৰা সেইটো এই নতুন প্ৰতিষ্ঠানটোলৈ আনিব লাগে অপাৰেশ্যনটো তাৰ কাৰণে তেওঁলোকে মোকো লৈ গৈছিলে মই প্লেনিং চেলটোৰ হেড আছিলোঁ এইটো আচলতে মাৰ খাব লগা কাম গতিকে সেই লোকেল মানুহখিনি যদি ফেভাৰত নাথাকে তেওঁলোকে হয়তো গো বেক নহয় জানো তেনেকুৱা আমাৰ ভাৰতবৰ্ষতো হয় প্ৰথমতে হায়দৰাবাদত যেতিয়া GMR গ্ৰুপ ল'বলৈ গৈছে তেওঁলোকক ঘেৰাও কৰি ৰাখিছিল গতিকে এই কামটো গ'লোঁ কিন্তু মোৰ হয়তো অসমৰ ল'ৰাৰ কাৰণেই নেকি মোৰ এটা আপোনাৰ ইনহাৰেণ্ট বেকৱাৰ্ডনেছ আছে আপুনি নিশ্চয় লক্ষ্য কৰিছেই গতিকে সেই ইনহাৰেণ্ট বেকৱাৰ্ডনেছটোৱে মোক আন মানুহক এবজৰ্ব হ'বলৈ বৰ সুবিধা দিয়ে যে হি ইজ ওৱান অফ আছ গম পাইছেনে গতিকে সেই কামটো মই খুব সুন্দৰভাৱে কৰিব পাৰিছিলোঁ তাৰপিছত আপুনি কন্নুৰ কেনেকৈ পালেগৈ মই যেতিয়া GMR এভিয়েশ্যন একাডেমীৰ লগত কাম কৰি আছিলোঁ সেই সময়ত কন্নুৰৰ কাৰণে মই এটা ট্ৰেইনিং প্ৰগ্ৰাম কৰিছিলোঁ সেই সময়তে মই গম পালোঁ যে তেওঁলোকৰ মুখ্য পৰিচালন বিষয়াৰ ভেকেঞ্চিটো তেওঁলোকে এডভাৰটাইজ কৰিছে ইতিমধ্যে মোৰ চৰকাৰী এয়াৰপৰ্টত 15 বছৰ 14 বছৰ আৰু প্ৰাইভেট এয়াৰপৰ্টত 11 বছৰ চাকৰি কৰাৰ অভিজ্ঞতা হৈছিল তাৰ ভিত্তিতে মই আবেদন কৰিলোঁ মোৰ লগত বহুত ডাঙৰ ডাঙৰ মানুহে কৰিছিলে কম্পিট কিন্তু আপুনি ভাগ্য সুপ্ৰসন্ন আছিল মোক সিলেক্ট কৰিলে আৰু মই তাত জইন কৰিলোঁ এতিয়া কেনেকুৱা কন্নুৰ এয়াৰপৰ্টৰ অৱস্থা কন্নুৰ এয়াৰপৰ্টৰ যদি আপুনি গ্ৰোথটো চাই তেতিয়াহ'লে আমাৰ গ্ৰোথটো বৰ সুন্দৰ নতুনকৈ এটা এয়াৰপৰ্ট বনোৱাৰ পিছত নতুনকৈ মানে একেবাৰে স্কেটছ দুটা পাহাৰৰ মাজৰ মাটিখিনি পুতি তাত ৰানৱে বনাই পেলাই তাত এয়াৰপৰ্টটো বনোৱা হৈছে আৰু সেই এয়াৰপৰ্টটো উদ্বোধন কৰা হৈছে এখন ইণ্টাৰনেশ্যনেল ফ্লাইটেৰে
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছেৰে, সেইটো এটা বৰ ডাঙৰ কথা। আমাৰ আৰম্ভ হওঁতে ফ্লাইটৰ সংখ্যা আছিলে 9খনমান, এতিয়া 21খনমান, মাত্ৰ 4.5 মাহ হৈছে। আৰু ফৰেইন এয়াৰলাইন্সক আনিবৰ কাৰণে মই নিজে আবুধাবিত গৈ পেলাই ইতিহাদ এয়াৰলাইন্সৰ লগত কথা পাতিছোঁ, CEOৰ লগত। এটা প্ৰাইভেট এয়াৰপৰ্টে তাৰ বিকাশৰ কাৰণে কেনেকুৱাকৈ চেষ্টা কৰে সেই কথাটো যদি আপুনি কোৱাৰ সুযোগ দিয়ে মই পিছলৈ নিশ্চয়। মই বৰুৱা ডাঙৰীয়া এইখিনিতে মই অকণমান এটা বিৰতি ল'ম। নিশ্চয়। আপোনাক মই সুধিবলগীয়া ঢেৰ প্ৰশ্ন আছে এতিয়া, গতিকে আপুনি অলপ চমুকৈ ক'ব লাগিব গোটেই কথাখিনি। ধৰক এটা চৰকাৰী এয়াৰপৰ্ট আৰু এটা বেচৰকাৰী এয়াৰপৰ্টৰ মাজত কি পাৰ্থক্য? এতিয়া ধৰক আমাৰ গুৱাহাটীও আনকি ব্যক্তিগত খণ্ডলৈ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল যিহেতু। আপুনি নিশ্চয় গম পায় যে ইয়াত যেতিয়া বাহিৰৰ মানুহ আহি পেলাই এয়াৰপৰ্টটো চাবলৈ আহিছিল তেতিয়াও এনেকৈ ঘেৰাও কৰিছিল এয়াৰপৰ্টৰ কৰ্মচাৰীয়ে যে এইটো ব্যক্তিগতকৰণ কৰিবলৈ দিয়া নহ'ব। কিন্তু সেইবিলাক একো নৰজিল। পৰৱৰ্তী সময়ত এতিয়া যিহেতু ব্যক্তিগতকৰণৰ দিশত গুৱাহাটী এয়াৰপৰ্ট অলৰেডি যাত্ৰা আৰম্ভ কৰিলে, গতিকে সেই সন্দৰ্ভত আপোনাক মই কথা সুধিম। তাৰ বাহিৰেও আৰু কেইটামান বিশেষ কথা আছে। অকণমান সময়ৰ কাৰণে এইখিনিতে বাণিজ্যিক বিৰতি ল'ম, তাৰপিছতে মই আজিৰ এই অভিমতৰ পৰৱৰ্তী অংশলৈ উভতি আহিম।